আজি 2 দিন ধৰি ক্লায়েণ্ট বুলি কৈছে 50-60জন ক্লায়েণ্ট আছে দৰ্জা বন্ধ কৰিছে তেওঁলোকে আমাক মোবাইল আমাৰ পৰা কাঢ়ি লৈছে লৈ আমাক ইয়াতে বহাই ৰাখিছে ক'তো যাব দিয়া নাই তাৰপিছত কিছু সময়ৰ পিছত তেওঁলোকে পুলিচ আহিলে পৰহি পুলিচ আহি তেওঁলোকে চব বস্তু লৈ ৰেড কৰি নোট কৰিলে 3,60,000 পালে আৰু মোৰ পাছপৰ্ট আৰু দীপাংকৰৰ 2 ৰেকৰ্ড তেওঁলোকে লৈ গ'ল আৰু 2 ফ্লেটৰ মাটিৰ কিবা কিবি তেওঁলোকে লৈ গৈছে আৰু যাবৰ সময়ত পুলিচে মোক 10,000 টকা দি গৈছে যে ট্ৰিটমেণ্টৰ কাৰণে আমি 10,000 থৈ দিছোঁ পৰহি কালি আৰু ৰাতি আহি সেই 10,000 টকা লৈ গ'ল ইয়াৰ এডাল চেইন আছিল মোৰ ঘড়ী এটা আছিল আৰু ইয়াৰ মিছেছে 2টা ঘড়ী আছিল নতুন আৰু ল'ৰাটো 3টা ঘড়ী আছিল নাজানে ক'ত কি বস্তু আছে বাইদেউ মইতো পুলিচ থানাত গুচি গৈছোঁ ৰাতি মোৰ গোটেই কালি কাপোৰ ফালি অৱস্থা নাই মই দেখাম যাব নিজে মই মেডিকেল টেষ্টো কৰি আহিছোঁ এইবিলাক গোটেইবোৰ বিষ নহয় মোক যাব নিদিয়ে মই এইবিলাক ঘৰ যেতিয়া একদম ধাম ধুম ভাঙিব লৈছে মই কওক মই পুলিচত নাযাম নেকি কওকচোন মই ঘৰৰ পৰা ওলাই যাব নিদিয়ে মোক টানি মানে মোৰ ঘৰৰ গাৰ অৱস্থা বেয়া কৰি দিছে মোৰ কালি কাপোৰ চব ফালি পেলাইছে সিহঁতে মই থানাত আইচি ইনচাৰ্জ চানে মোক দেখিছে থানাৰ মানুহ কৈছে আপুনি এই ৰাতি জালুকবাৰীৰ পৰা কেনেকৈ গুচি আহিলে মোৰ অৱস্থা চাওক ছাৰ মোৰ কানি কাপোৰ চব ফালি পেলাইছে অকলে ৰাতিখন মই গুচি গৈছোঁ বান্ধি থৈছোঁ মইতো যাব লাগিব ন ঘৰ চৰ ঘূৰাই ঘূৰিছে যদি মাটি মাৰি দিয়ে যদি পৰহি ৰাতি কালি গোটেই দিন মইতো খালি মই কেইটা বজাত আহি পাইছোঁ জানে 4:30 পৰা তাত মোক বন চান কৰি লৈছে মোক কৈছে মোক ছাৰ আপোনাক মই নলবাৰীত যদি ঘৰ আছে আপোনাক থৈ আহোঁ মই তাত থানাৰ পৰা কৈছে মই বোলো ছাৰ মোৰ থানাৰ পৰা কৈছে আপুনি মোক থৈ আহিব নলবাৰীত মোক মানুহটো ইয়াতে থাকিব ফ্লেটত মাৰি পেলালে মই কেনেকৈ থাকিম আমাক 2টাকে মাৰি দিয়ক মই ইয়াতে আহিম বাহিৰত মই তলত দেখা নাই গোটেই ৰাস্তা ভৰ্তি ইয়াতে ঘৰত খোজকাঢ়িব জেগা নাই মানুহে চামাৰি ধৰিছে মোক মই ওলাই যাওঁতে চিৰিত একদম এনেকৈ দাঙি মোক আনিছে জানে যাব নিদিয়ে মই পলাই গৈছোঁ সিহঁতে মোৰ পিছে গৈছে ক'ত যায় খুৰী তেতিয়া ক'ত যায় মই বোলো মই থানাত যাওঁ গৈ একদম জালুকবাৰী থানা সোমাইছোঁ চেক বাউন হৈ গ'লে পইচা নাই যদি নাই দিবই লাগিব মানুহ চব আছে ইয়াতে নাই হোৱা নাই পৰহি আহি আপোনাক ৰাতিপুৱাই আহিছে 7-8 বজাৰ পৰা কোনে পুলিচে এওঁলোকে 10,000 টকা পুলিচে দি গ'ল ৰেড কৰাৰ পিছত 10,000 টকা দিলে মেডিকেলৰ কাৰণে পুলিচে আমাক দি গ'ল যে ৰেড কৰোঁ তাৰপিছত ক'লে এইডালে আপোনাৰ ট্ৰিটমেণ্ট কৰোঁ আমিতো তাতে থৈ দিলোঁ আমাক যাবাই দিনে ইয়াতে বহি ৰাখিছে কালি কি কৰিলে সেই 10,000 টকা লৈ গ'ল আৰু আমাৰ ৰাতিপুৱাই পৰহিয়ে মানে মোবাইল 2টা লৈ গ'ল গতিকে আমি কাৰো লগত যোগাযোগ নাম পৰহি 8টা বজাত 2জনমান আহিলে আহি পেলাই এনেকুৱা মানুহবিলাক আহিছে আপোনালোকে আহক আপোনালোকে কল কৰিছে নেকি আপোনালোকে কল কৰা নাই তাৰপিছত মোবাইল 2টা লৈ গ'ল তলত মোবাইল এজন আহি লৈ লওক মহিলা মানুহ বেমাৰ চকুত একো দেখা নাপায় ট্ৰিটমেণ্ট হৈ আছে তাৰপিছত মোবাইলটো লৈ গ'ল অলপ মোক আহিব দিয়ে অলপ পিছত ইয়াৰো মোবাইল লৈ তাৰপিছত লৈ যোৱাৰ পিছত মোক 3 ঘণ্টা মোক হেৰিত ৰাখি এখন স্কৰপিঅ'ত ৰাখি লৈছে যাব নিদিয়ে 2জনে ৰাখি থৈছে আহিব বোলে বলক মোৰ মেছেজ আছে মই কি কৰোঁ চাওঁ নাই নিদিয়ে আপোনালোকক তাৰপিছত মই বোলো আপোনালোকে মোবাইলটো দি যাওক 12টা বছৰ অলপ গেডাৰিং হ'ল মোবাইলটো দি দিয়ক মই যোগাযোগ কৰোঁ ডক্টৰক নাই আপোনালোক নিদিলে কালি মোবাইলটো মোক কালি দিছে আবেলি আৰু তেতিয়াহে আমি এতিয়া মোবাইলত এতিয়া চাৰ্জৰ লৈ গৈছে চাৰ্জো কৰিব পৰা নাই আৰু চব বস্তুবিলাক আমাৰ ঘূৰি ফোন অলপ চলপ পুলিচে এৰি থৈ গৈছিল সেইবিলাকো লৈ গৈছে লাষ্ট 14 তাৰিখে তেওঁ অফিচ কৰোঁ 14 তাৰিখে আবেলি ক'লে যে মই অফিচত যাম যাই 15 তাৰিখ আছে আৰু কেইদিনমান মই ক্লাইণ্টৰ ঘৰত যাম গতিকে তোমালোকে চিন্তা কৰিব লাগে এই 14 আগষ্টত 15 আগষ্টৰ দিনা তেওঁ চেলিব্ৰেট কৰিব কেইদিনমান তেওঁ থাকিব মঙলবাৰে আহিব এতিয়া গুৱাহাটীৰে ক্লাইণ্টৰ ওচৰত যাব কিন্তু তেওঁলোকে বোলে ঠিকে আছে যা কিন্তু এতিয়া আমাৰ পিছত তেওঁ দিয়াৰ পিছত আমিতো এই ঘটনাটো হয়তো আমি নিজত পালোঁ বা মানুহখিনি আহি কৰিলে আৰু শনিবাৰে আহি ক'লে যে শুক্ৰবাৰে লোক অফিচত বহি বোলে বহুত মানুহ হেঁচা ধৰিছে কাম কৰিব নাই কিবা কিবি কৰিছে এইটোতো আমি দেখা নাই অহা নাই এতিয়ালৈকে অহা নাই হয় নাই কণ্টেক্ট কৰিব নোৱাৰোঁ মোবাইল নাই কণ্টেক্ট কৰি আমি 14 তাৰিখৰ পিছত মাৰিছিলোঁ হেৰি কৰি 14 নে 17 তাৰিখে মাৰিছিলোঁ ছুইচ অফ দেখিছে তাৰপিছত আমি মোবাইলটো লৈ গ'ল গতিকে আমি কণ্টেক্ট কৰিব পৰা নাই আৰু কোনো
এই ধৰণৰ যে এটা ষ্টক বিজনেছ কৰি আছে বা এইবোৰ কথা গম পাইছে নে আপুনি আগৰ পৰাই এনেকুৱা ধৰণৰ যে কাম যে কৰি আছে বা টকা লুণ্ঠন বা এনেকুৱা ব্ৰকিং কোম্পানী যে কাম কৰে ব্ৰকিং কৰোঁতে ৰেজিষ্টাৰ ব্ৰকিং বুলি কৈছে তেওঁ আমি 18 চনৰ কৰি আছে কিন্তু 20 চনৰ মই তেওঁ বেছি ডাঙৰ হোৱা বুলি কৈছে মানুহবিলাকে আহি সকলোৱে কৈছে ইনভেষ্ট কৰিছে সেই টকা পইচা লেনদেন কিমান ইনভেষ্ট কৰিছে কোনে কি লৈছে আমি নাজানো গতিকে তেওঁ এটা বিজনেছ ভাল বুলি কৈছে হয়তো কেইদিনমানৰ কাৰণে বিজনেছটো বেয়া হোৱা কৈছে কিবা কাৰণে ঘূৰাই দিব পৰা নাই সেইটো নাজানো বাকী আমি টকা ক'ত থৈছে কি নাজানো আমাৰ যিটো পেঞ্চনৰ টকা সেইটো সোমায় কেতিয়াবা তেওঁ যদি কিবা আমাক অলপ অসুবিধা লাগিছে অলপ পইচা পঠাই দিবা সেইটো পইচাই দিয়ে তাৰপিছত কি হ'ব তেওঁলোকে আমাৰ যি জোৰ দবাস্তি কৰি চেকত চাইন মাৰি লৈছে যে আপোনালোকে কিমান টকা আছে সেই টকাখিনি আমাক চাইন দিয়ক 20-25 জনে আহি নিজে চেকবুক আহি দৌৰো আমাৰ SBI PNB IFD বেংকৰ যিমান আমাৰ চেক আছিল চবতে চাইন মাৰিছে চাইন মাৰি নহয় নিজে লিখিছে কাৰোবাৰ 20 কাৰোবাৰ 25 লাখ 20-25 যাই তাত থিয় কৰাই পেলাই মোক এনেকৈ ধৰি মোক চাইন কৰাইছে কি লিখিছে মই নাজানো কিছুমানে এমাউণ্ট লিখিছে আমি সেইবিলাক চাবলৈ উপায় নাই খালি কৈছে আপুনি চাইন কৰক কলম ধৰাই দিছে চাইন কৰিছোঁ এতিয়া কৈছে আপোনালোকে ফ্ৰড কৰিছে নিমিলা নাই মই কি কৰোঁ চব লৈ এইবোৰ কাম যে কৰিছে বা কোম্পানীটো যে ফ্ৰড বা এই যে লুণ্ঠন কৰি আছে পইচা কেলেংকাৰী ট্ৰেডিং কোম্পানী যে কাম কৰিছে গম পাই কিবা একো গম নাপাওঁ আমি বিজনেছৰ একোৱেই নাজানো বাইদেউ মই একো নাজানো খালি জানো অফিচ খোলা আছে এটা আছে বিৰাণ্ডাৰত মই অফিচ খুলিছোঁ মই এটা মই এনেকৈ হেৰি এঞ্জেল ওৱান নেকি সেই তাৰ আণ্ডাৰত মই ব্ৰকাৰ মই সেইবিলাক মই কাম কৰি আছোঁ সিমানেই জানো মই বিজনেছৰ একো 18ৰ পৰা 2018ৰ পৰা 18ৰ পৰা প্ৰায় নাথাকে তেওঁলোকে সুধিছে ক'ত থাকে ইয়াতে আহে কেতিয়াবা দুদিন এদিন থাকে আকৌ গুচি যায় তাতো বিভিন্ন ঠাইত চাগে আছে সেইবিলাক সিটো ঘূৰিয়েই ফুৰে মই এতিয়া কেনেকৈ কওঁ কওকচোন আমাকতো সেইটো কৈছে আমাকতো লগত একবাৰ ফুৰাব লৈ গ'ল ডুবাই লৈ গৈছিলে সি ছিংগাপুৰ সেই মালয়েছিয়া সেইখিনি কৈছে মা তোমালোকে বাহিৰত যোৱা নাই ফুৰি আহোঁ সেইখিনি লৈ গৈছে আমি গৈছোঁ ইহঁতক মিটিং চিটিং কৰে তাত লৈ যায় আমি যাওঁ আমিতো সেইবিলাক একো নাজানো না একো নাই মোৰ বিয়া অফিচৰ কাৰো লগত মোৰ এইবিলাক চিনাকি আমাৰ নাই একো নাই একো দেউতাকে তেওঁ বিয়াৰ পাতাৰ কথা কৈ থাকে সি ইমান ইচ্ছা নাই কোৱাৰ কাৰণে সি কৈছে তেনে তোমালোকে চোৱা সি তেতিয়া এদিন কৈছে মোৰ অফিচৰে কাম কৰে মই তাক বিয়া পাতিম বুলি কৈছে তাৰ বাহিৰে মই একো নাই কোৱা আৰু সিমানেই কথা কেতিয়াবা আহে অফিচতে তেওঁলোকৰ এমপ্লয়ী বুলি কৈছে এমপ্লয়ীটো তেওঁৰ বহুত আছে তেওঁৰ ওপৰত বিশ্বাসযোগ্য কাৰণে তেওঁৰ ওপৰত পইচা কৰে ট্ৰেডিংটো হেৰি কৰে গতিকে মই ডুমডুমা কলেজ তিনিচুকীয়া আৰু এতিয়াই এওঁলোকে ৰাতিপুৱা আজি দৰ্জা খুলিব পৰা নাই আপোনালোকে বোলে ফ্ৰড চাইন মাৰিছে বোলো জোৰ দবাজি চাইন মাৰিছে পইচা কি আছে কি নাজানো নহয় সেইকেইটা বাদ দিয়ক নাহে আমাৰ দুটা চাইন বাদ দিয়ক শুদ্ধ কৰি এই দুজনী মহিলা আমাৰ যিমান পেজ আছিল হেৰি আমাৰ শুদ্ধ কৰি আকৌ মাৰিব লাগে পৰীক্ষা চাইনবিলাক লৈ গ'ল নিজে ডয়াৰৰ পৰা মানে ছটা মানে চেকবুক আছিল বহুত তিনিটা একাউণ্ট সেইদিনা তেওঁলোকে ফিগাৰ নিজে কৰিছে আৰু তাৰপিছত তেওঁলোকে নিজে কৰি চাইন মাৰ আমি ভৰাই দিছোঁ তেওঁলোকে নিজে এমাউণ্ট ভৰাই দিছে মই বোলো যিটো অসুবিধা হ'ব মই অলপ জানো বাউন্স হ'ব পাৰে তেতিয়া আৰু আমিতো দায়ী হ'ম নাই আপোনালোকে দি দিয়ক তাৰ এজন মানেতো এখন পেপাৰতো চাইন মাৰি লৈ গৈছে ব্লেংক চেকত মাৰিছে তেওঁলোকে কাৰ নামটো লিখি নামো নালাগে তেওঁলোকে ইনভেষ্টাৰ হয় নে নহয় আমিতো নাজানো কওঁ আপোনাৰ পৰা টকা নিচে দি পেলাই অফিচত ৰেকৰ্ড লৈ আহক লিখি আহক আৰু আমি আপোনাৰ কিবাৰ কাৰণে যদি কিবা অসুবিধা হৈছে আমাৰ যদি মই নাখাই যদি আপোনাক দিব লাগে 100 টকা দিম মই চেক কিন্তু ইমান টকা তেওঁলোকে নিজে লিখি লৈছোঁ আপোনাৰ হাতত ধৰিছে হাতত ধৰিছে চাইড মাৰিব লাগিব যি অজস্ৰ গালি পাৰিছে বোধহয় পৃথিৱীত এনেও গালি নাপাৰে মাক দেউতা আনকি মোক ছোৱালীটোকো গালি পাৰিছে এনেকুৱা গালি পাৰিছে মই জীৱনত মই মানে শুনি পাব নাই আপুনি মৰক ইয়াৰ পৰা পেলাই দিব আপোনাক পেলাই দিম মই বোলো কি কৰিম আনকি মোক ঠেলাই দি দিছে হাতত টাচ নোহোৱাৰ কাৰণে আমাৰ মোবাইলত কৰোঁ আমি কাকো সময় দিয়া নাই আমি এটা ফটো ল'ব নোৱাৰোঁ মৰাই দিয়ক আপোনালোকে মৰি যাওক
এইবিলাকত আছে মই বোলো যদি দোষী তেওঁৰ দোষৰ কৰ্মফল আমি এবাৰ কৰিম আমাৰ প্ৰপাৰ্টিৰ পৰাই যদি সি দিবা নোৱাৰে আহি আপোনালোকে আনক কালি যদি মাৰি পেলাইছে তাক নাপালে তাৰ প্ৰপাৰ্টিৰ কেনেকৈ উদ্ধাৰ কৰিব আমাৰখিনি আমি দি দিম নেকি আমি ৰাস্তাত থাকিম ফ্লেট দিয়ক অমুক দিয়ক তমুক তাৰমানে বিভিন্ন ধৰণৰ আজি ৰাতিপুৱা দুজনী মহিলা আহিছে তেওঁলোকে কৈছে দেখি দিয়ক মোৰ বোলে 80 লাখ 1 কোটি টকা মোৰ ইনভেষ্ট 2 কোটি টকা আছে বোলো সেইটোতো নাজানো কিমান আছে আপোনালোকে যদি ইমান টকা আছে অফিচত ৰেকৰ্ড থাকিব ৰেকৰ্ড গৈ পেলাই আপোনালোকে থওক পুলিচত দিয়ক আহি আমি বিচাৰিব নহয় আমি প্ৰকৃত ইনভেষ্টৰ ইনভাইট আপুনি ইনভেষ্ট কৰে নাই আমিতো নাজানো বিভিন্ন ধৰণৰ আহি পেলাই কৈছে আপোনালোকে জানে আপোনালোকে ইনভল্ভ আছে চব জানে বিজনেছ কৰে মানে বিভিন্ন ধৰণৰ মানে এনেকুৱা বা তেওঁলোকে প্ৰশ্ন কৰিছে ৰাতিপুৱা 7টা বজাতে আহি তেওঁলোকে আহি পেলাই দৰ্জা ঘুকি পেলাই তেওঁলোকে সোমাই গৈছে দি চাইন মাৰ আমি একো নকৰোঁ বাকীবিলাক কোনো একো নকৰে আমাৰ দুটাক যি আছে পইচাখিনি দি দিয়ক হা মই বোলো এনেইতো আপোনাৰ 50টা 60টাইতো লৈ গৈছে সকলোৱে আমাকে ক'ব আপোনাৰ এতিয়া আমাৰ একাউণ্টত পইচা থাকিলেহে দিব পাৰিম আপোনালোকৰ এতিয়া মই আপোনালোকৰ পইচা লোৱা নাই যদি কিবা বিপদত পৰিছে মই আপোনাক এখন চেক দিব পাৰোঁ 100 টকা 200 টকা কিন্তু সেই বুলি দীপংকৰৰটো ৰিটাৰ্ণটো মই কেনেকৈ দিম তেওঁ কেনেকৈ কি কৰিছে অঁ মই ইতিমধ্যে 2-3টা মাহে যেতিয়া ইয়াৰ পৰা ক্লাইণ্ট আহিছে তেওঁলোকে কৈছে আপোনালোকে এটা মেছেজ দিয়া ঘূৰি আহক তেওঁলোকে মই দীপংকৰক মই কৈছোঁ তুমি সোনকালে ঘূৰি আহা আৰু মানুহখনৰ যদি তুমি তেওঁলোকে কৈছে যে বিজনেছটো আৰম্ভ কৰা আমাক সুতো দিব লাগে মূলো পূৰা দিব লাগে 50% দি পেলাই আমাক চলিবলৈ দিয়ক মই বোলো এতিয়া সেইটো মেছেজ মই তেওঁক বিভিন্ন ভিডিঅ'ত দিছোঁ না তেওঁলোকে কৈছে আপোনালোকেও ৰিকুৱেষ্ট কৰক বোলে নাই নকয় বিভিন্ন ধৰণৰ কয় তেওঁলোকে আমি মই বোলো এফআইআৰ দিয়ক আপোনালোকে ধৰি আনক তেওঁলোকে এফআইআৰ নিদিয়ে কাৰণ নাজানো তেওঁলোকে এফআইআৰ দিলে কি ওলাই পৰে কৈছে আপোনালোকে এতিয়া মিচিং কেনেকৈ যাম বলক মই যাব দিয়ক থানাক মোবাইল লৈ গৈছে এতিয়া মই এখন লিখিবলৈ কোনো নাই ইয়াত কোনো মানুহ এটা ভৰণ নাই আপোনালোকৰ মানুহ কিয় নাই বোলে আহে কেনেকৈ মোৰ মানুহ ইয়াতে কোনো মানুহ ফ্লেটৰ মানুহ ইয়াত কিছু 2-এটা ফ্লেটত 2জন মানুহ আছে ভাড়া আছে তেওঁলোকে আহিব নোৱাৰে এতিয়া আজি ৰাতিপুৱা 2জন আছে তেওঁ বৰ এটা কলিগ ইঞ্জিনিয়াৰজন তেওঁক ওলাই পঠালে যাওক তই ইনভল্ভ নহ'ব আপোনালোকে বিপদ হ'ব তেওঁলোকক ঠেলাই দিলে এই 2জন মহিলাই হে ক'কো সহায় দিয়া নাই ইয়াতে হল নাইট পৰহিৰ পৰা হল নাইট আমাৰ ৰখি আছে বাহিৰত মদ খাই ইয়াতে মদ খাই পেলাই আমাক ক'তো যাব দিয়া নাই আহি পেলাই তেওঁলোকে মদ খাইছে এইবিলাক মিক্সাৰ নিছে আমাৰ বিস্কুট টিস্কুট কাজু যি আছে চিলেটে চব কৈছে আপোনালোকে এইবিলাক কংগাল মানুহ সেইবিলাক মদ খাইছে চাহ বনাইছে ভাত খাইছে কণী খাইছে আলমাৰি ভাঙি গোটেই আলমাৰি ভাঙি দিছে আৰু মই বোলো আপোনালোকে আমাক অলপ হেৰি কৰি দিয়ক নাই আপোনালোকে মানে দোষ কৈছে পুতকৰ দোষ ভোগ কৰিব লাগিব আপোনালোকে এনেকুৱা মানে চৰিত্ৰ মানুহ অমুকজন মানে সেইটো আজি মই এতিয়া মিডিয়াত নকওঁ সেই শব্দ কৰি দিব ৰাইজে বৰ বেয়া পাব গতিকে ইমান পুলিচে যদি আমাক এফআইআৰ দিয়ে লৈ যাওঁ আমি পুলিচৰ চব আমি এইটো জেদটো মই বাক্য কৰি ল'ম মিনিষ্টাৰে কি কৰিব মিনিষ্টাৰটো আমাৰ মানুহ মিনিষ্টাৰে এতিয়া দিব পাৰে গাড়ী আমাৰ ভোট আমি যদি মিনিষ্টাৰক আমি ভোট নেদাওঁ মিনিষ্টাৰ ডুকি যাব মিনিষ্টাৰ আপোনাৰ হৈ নামাতে আপুনি ভাবিছে যে জয়ন্তপুৰত আপোনাৰ সহায় কৰিব চিফ মিনিষ্টাৰে সহায় কৰিব নকৰে তেওঁলোকে আমাৰ ভোট নহ'লে তেওঁ জিকিব নোৱাৰিব এই পৰ্যন্ত তেওঁলোকে কৈছে আমাৰ খাজ যে মিনিষ্টাৰ জালুকবাৰী আমি গাড়ী গাঁৱৰ গতিকে ৰঙিয়াৰ গম পাইছোঁ আমি চিনি নাপাওঁ আমি ইমানে মই বেছি এটা অনুমান কৰিছোঁ আপোনাৰ গাড়ী গাঁৱৰ মানুহ আৰু ৰঙিয়াৰ মানুহ বেছি আছে 2-এটা নলবাৰী আছে আৰু এই গুৱাহাটী যি 2-এটা আছে খুব কম মানুহ আছে আমাৰ যাবাই দিয়ে এনেকৈ কৰোঁ তাতে না মই যাই পেলাই মোৰ নিজৰখিনি কৈছোঁ মইতো ইমান ক'ব তেওঁলোকে খালি মোক অৱস্থাটো মই ক'লোঁ যে আপুনি ইমান ৰাতি কেনেকৈ আহিলে জালুকবাৰীৰ পৰা মোৰ ছাৰ মোৰ ঘৰ একদম ভাঙা আৰম্ভ কৰিছে নাই মোক তেওঁলোকে মই কালি ৰাতি আহি পাইছোঁ 10:30মান বাজিছে না 11টা বাজিছে মই আহি পাইছোঁ তেতিয়া খোজকাঢ়ি মোৰতো একো নাই না 10 টকা এটা নাই মই গাড়ী এখনত আহিম তেওঁ কৈছে আপোনাৰ আৰু ক'ত ভাল ঘৰ আছে মই কৈছোঁ আমাৰ ঘৰ নলবাৰীতে হয় মোৰ ৰিলেটিভ আছে মই তাতে থৈ আহিম আপোনাক মই কৈছোঁ ছাৰ মই তাত নাযাওঁ কিয় নাযাওঁ মোৰ মানুহ হয় মইতো কৈছোঁ মই য'তে আছে মই ল'ৰাটোক এবাৰ চাব বিচাৰিছোঁ তেওঁক মই কালি তেওঁলোকে জোৰ জবস্তি মোৰ বিচনাত ভিডিঅ' লৈছে আপুনি এটা ঘূৰি ভিডিঅ' দিয়ক ল'ৰাটোক লৈ আহক মই বোলো মই দিম মই ল'ৰাটোক আনিবৰ কাৰণে মই চেষ্টা কৰিম
কওক মই পুলিচক মই তেওঁলোকে তেওঁক এফআইআৰ দিছে তেওঁ হেৰি কৰিছে ইতিমধ্যে পুলিচে ইয়াত আহিছে এই নহয় পুলিচক কৈছে তেওঁলোকে আহি আমাৰ চাওক কেনেকুৱা পৰিস্থিতি কৰিছে আৰু যোৱাকালি বচাব লাগে আমাৰ প্ৰাণৰ ভয় আছে এতিয়া যিকোনো মোৰ ডায়েবেটিছ আছে হাই প্ৰেছাৰ আছে ইয়াৰ চকু দি দেখা নাপায় ল' প্ৰেছাৰ আছে তেওঁলোকে আহক দুই এটা মিডিয়া আহিছে তেওঁলোকে সোমাব নিদিলে বাহিৰ কৰি ওলাই যাব দিলে তেওঁলোকৰ এই পৰিস্থিতি দেখাবলৈ যোৱাকালি মিডিয়া ভিডিঅ' ল'ব আহিছিল তেওঁলোকক ভিতৰত সোমাব নিদিলে আপোনালোককো আজি সোমাব নিদিলে হয় কাৰণ এই দুজনী মহিলাই আকৌ ব্লেংক চেংকত চাইন মাৰিব অহাৰ কাৰণে আমাৰ বৰ বৰ ধন্যবাদ প্ৰতিদিন কাৰণ আপোনালোকে আহি আমাক ৰক্ষা কৰিলে আপোনালোকে ইমান সহযোগ কৰিছোঁ যে আজিলৈকে প্ৰথম সহযোগ আপোনালোকক কৌটি কৌটিবাৰ নমস্কাৰ কৰিছোঁ আপোনালোকে যদি নাহিলে এই কথা অন্ধকাৰত থাকিল এতিয়া ৰাইজে বিচাৰ কৰক আইনে বিচাৰ কৰক আমি দুখ কৰিছোঁ দীপাংকৰ দুখ কৰিছোঁ ওলাই পৰিব কিন্তু আহিব নিদিয়ে এইবিলাক দেখা পাব কিবা কৰিব কাকো সোমাব নিদিয়ে এতিয়া আপোনালোকে আহিছে মই বহুত ধন্যবাদ নহয় আমি সহায় বিচাৰিবই লাগিব আমাকতো মই ছাৰকো ৰিকুৱেষ্ট কৰিছোঁ যে আমাক হেল্প কৰক কিবা এটা কৰক আমি নহ'লে দুইটাক আমাক বন্দী কৰি ৰাখিছে না ল'ৰাটোকো লৈ আনক তেওঁলোকৰ পৰা সহায় বিচাৰিছোঁ আমি এই দুদিন কোনো পুলিচে ভিতৰত আমাৰ সহযোগ এবাৰ আহিছিল তেওঁলোকে ঠাই পালে গ'লে মানুহক একো নক'লে সেই মানুহে তেওঁলোকক অন্তত হেৰি কৰিব লাগিছে মানুহক বুজাই পেলাই আঁতৰাই দিব লাগিছে যে আপোনালোকে এজন থাকক আমাৰ চিকিউৰিটি ফ্লেটত থাকে তালা থাকে আমি ক'ত পলাই যাম যোৱাৰাতি তেওঁলোকক বাহিৰৰ পৰা আমাৰ তালা মাৰি তেওঁলোকে চাবি লৈ বুলি গ'ল আমি পলম বুলি জল মাৰি গ'ল মই বোলো দুদিন আকৌ যায় তেওঁলোকে নিজে তলা মাৰি থৈ গুচি যায় আমাক আমি কিজানি ওলাই পলাই গুচি যাম ক'ৰবাত নাজানো আহিব চাগে আৰু কালি গহল নাইট থাকে আজি এই মাত্ৰ জাষ্ট এতিয়া 1 ঘণ্টামানো হোৱা নাই দুগৰাকী মহিলা মোৰ বিচনাৰ পৰা উঠাইছে নক কৰি কৰি এইবিলাকত ইয়াতে থাকে গোটেই মানুহ আমাৰ ঘৰত চব ইয়াতেই থাকে কি খায় কি কৰে আমি মদ খায় চিগাৰেট খায় 3জনমান মহিলাও আছে বিভিন্ন ধৰণৰ মহিলাকে ছোৱালীকেইটাৰ লগত কথা পাতি পেলাই তেওঁলোকে ইফালে কৰি আপোনালোকে যাব না ইয়াতে বহি থাকক আৰু এতিয়া যোৱাকালি ৰাতি 12টা বজালৈ তেওঁলোকে আমাক ইয়াতে ৰাখি থৈছে যাব নাই কাৰণ 2-3জনমান মানুহ কৈছে আপোনালোকে যাব নোৱাৰে তালা মাৰি দিওঁ আপোনালোকে ভিতৰতে চব কৰিব এতিয়া ৰাতিপুৱা আজি এই দেখিলোঁ তেওঁলোক নাই ৰাতিপুৱা আহি আমাৰ নক কৰিছে আমি তালা খুলি ভিতৰৰ পৰা লক খুলি দিলোঁ তেওঁলোকে মানে আমাৰ আহি পেলাই জোৰ জবৰদস্তি চাইন মাৰিবলৈ আহিছে